সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। যিহেতু আজি মই বনাম নদীৰ সৰু মাছেৰে জিকাৰে মই এটা চব্জি বনাম। আৰু প্ৰথমতে মই মাছখিনি কাটি বাছি ধুই ললো। সেইটো বাৰু ভিডিঅ'ত দিয়া নাছিলো যিহেতু ভিডিঅ' দীঘল হ'ব। আৰু মাছ কাটা বাছা কোনে নাজানে, সবে দেখোন জানে। তাৰপিছত মই বহাই দিলো গেছত কেৰাহী বহাই কিনে কেৰাহীত তেল দি দিলো। তেলখিনি গৰম হোৱাৰ পিছত মই মাছখিনি দি দিলো। মাছখিনি ইপিটিপি ৰঙা ৰঙাকে ভাজি ল'ম। আৰু আপোনালোকে সদায় চেষ্টা কৰিব কিবা হালধি নিমখ সানি কিনি, যিহেতু মোৰ মাছখিনি ভাজিম আৰু ভাজি আছো, এয়া এবাৰ উল্টাই দিম আৰু ৰঙা ৰঙাকে ইপিঠিপিত ভাজিম। যিহেতু সিটো পিঠটো হৈ গ'ল, এতিয়া মই এনেকা প্ৰচেছত উল্টাই দিছো মাছখিনি আৰু এনেকা প্ৰচেছত উল্টাই দিছো। আৰু যিখিনি চাইডত আছিলে সেইখিনি উল্টাই দিলো আৰু ধুনীয়াকে মই ৰঙাকে ভাজি ল'ম। আৰু এয়া ভাজি আছো। যিহেতু মোৰ মাছখিনি ভাজি হৈ গ'ল আৰু এতিয়া মই নমাই ল'ম। এয়া মই নমাই আছো মাছখিনি মই ৰঙা ৰঙাকে ভাজি ললো আৰু নমাই লৈছো। চাইছেনে? এয়া মই নমালো মাছখিনি। ইপিনে মই জিকাখিনি কাটি ৰাখি দিছিলো। কাটি কিনি মই নিমখ সানি কিনি থৈ দিছিলো এটা জাহাজত। তাৰপিছত পানী ঝৰাৰ পিছত মই দি দিলো অলপমান চেপি কিনি, পানী যিখিনি আছিলে সেইখিনি উলিয়াই দিলো। তাৰপিছত দি দিলো মই নিমখ আৰু হালধি, আৰু দি দিলো মই সৰিয়হ আৰু জিৰা পিচি ৰাখিছিলো আৰু জলকীয়া পিচি ৰাখিছিলো। সেইখিনি দি কিনি ধুনীয়াকে মই মিলাই লৈছো। আৰু মিলাই মিলি তাৰপিছত লাষ্টত দি দিম মই কেঁচা তেল দি কিনি আৰু অলপমান মিলাই ল'ম। আৰু এয়া মই ধুনীয়াকে মিলাই আছো। মিলাই মিলি তাৰপিছত দি দিম এতিয়া এয়া তেল। আৰু যিহেতু ইয়াত তেল দিছো অলপমান তেল দি কিনি আৰু ধুনীয়াকে মিলাই কিনি ৰাখি দিম 5 মিনিটৰ কাৰণে। তাৰপিছত 5 মিনিট পিছত তাক পকাই ল'ম ধুনীয়াকে। যিহেতু মই মাছখিনি নমাই মেলি কেৰাহীত তেল ঢালি দি দিলো পিঁয়াজ। আৰু পিঁয়াজবোৰ মই অলপ ৰঙাকে ভাজি ল'ম। এয়া মই ৰঙা ৰঙাকে ভাজি আছো আৰু ভাজা হৈ, যিহেতু মোৰ পিঁয়াজ ভাজি হৈ গ'ল, তাৰপিছত দি দিলো মই জিকাখিনি হালধি নিমখ সানি কিনি ধুনীয়াকে তেল মছলা সানি কিনি ৰাখি দিছিলো মেৰিনেট কৰি, সেইখিনি দি দিলো। সেইখিনি দি কিনি আৰু অলপমান ধুনীয়াকে মই মিলাই লৰাই ল'ম। আৰু মই ল' ষ্টিমত বনাই আছো। তাৰপিছত অলপমান লৰাই মেলি দি দিম, ঢাকি দিম। তাৰপিছত আৰু এবাৰ আহিলো। এয়া যিহেতু ঢাকনিৰ পৰা ঢাকি ৰাখি দিছিলো, এয়া ঢাকনিখন খুলিলো। চাইছেনে? মোৰ চব্জি এনেকা প্ৰচেছত আহিলে জিকাৰ পৰা পানী শুকাই গ'ল আৰু তেল ওলাব হৈ গ'ল। মোৰ চব্জিখিনি 50% হৈয়ে গ'ল। আৰু অলপমান আৰু এবাৰ লৰাই মেলি দি দিম, মই ঢাকি দিম। আৰু 5 মিনিটমান পিছত আহিলো। এয়া মই ঢাকনিত ঢাকি দিছিলো। চাইছেনে? মোৰ চব্জিখিনি এতিয়া 80% মান হৈ গ'ল। মছলা কেঁচা গোন্ধ গুচি গ'ল। আৰু তাৰপিছত জিকাৰ পৰা তেল ওলাই আহিলে আৰু মই দি দিলো ভাজি ৰাখিছিলো মাছখিনি দি দিলো। মাছখিনি দি কিনি আৰু অলপমান ধুনীয়াকে লৰাই আৰু লাষ্টত আৰু মোৰ চব্জি হৈ গ'ল। আৰু এতিয়া চব্জিবোৰ নমাব হৈ গ'ল। আৰু মই এনেকা শুকানকে জিকা চব্জি বনালো। চাইছেনে? মোৰ চব্জিখিনি হৈ গ'ল আৰু এটা বাটিত। আপোনালোকে বাৰু জিকাৰ চব্জি এনেকা বনাই খাইছেনে? নেখালে খাই চাব এবাৰ, খাবলৈ বহুত টেষ্টি হয়। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলো।